প্ৰাপ্তি কৰাৰ কাৰণে যিটো দৌৰ দিছে সেইকাৰণে সি শৰীৰতকৈ কম দৌৰিব পৰা হ'লেও হৰিণটো ধৰিব পাৰিছে। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকে নিজৰ সফলতা যদি লাভ কৰিব লাগে উদ্দেশ্য স্থিৰ কৰি লৈ দৌৰিব লাগিব। অকল নম্বৰৰ পিছত দৌৰিলে নহ'ব। আমাৰ বহুত অভিভাৱকে কি কৰে, ল'ৰা ছোৱালীটোৱে কেৱল নম্বৰ পাব লাগে, কেৱল নম্বৰ বাবে, নম্বৰৰ বাবে যে এডুকেশ্যন। এতিয়া গোটেই এডুকেশ্যনটো চলি আছে গেম অফ এ নাম্বাৰ, গোটেই এডুকেশ্যন ছিষ্টেমটো চলি আছে নাম্বাৰৰ ওপৰত, কোনে কিমান নাম্বাৰ পাইছে। কিন্তু সেইটো কথা হ'ব নালাগে। কিয় নালাগে? আজি যদি মই আপোনালোকক সুধোঁ যোৱাবাৰ মেট্ৰিকত ফাৰ্ষ্ট ৰেংক কৰা ল'ৰাটোৰ নাম কি, মই ভাবোঁ 90% মানুহে ক'ব নোৱাৰিব। বহু শিক্ষকেও ক'ব নোৱাৰিব, ময়ো ক'ব নোৱাৰিম, আৰু বহুতে ক'ব নোৱাৰিব যে যোৱাবাৰ ফাৰ্ষ্ট ৰেংক কৰা ল'ৰাটোৰ নাম কি। জানো নেকি আমি? আছে নেকি মনত? কিন্তু টপাৰ, অসমৰ টপাৰ আমাৰতো মনত থাকিব লাগিছিল। আমাৰতো ল'ৰা ছোৱালীবিলাকে কি কৰোঁ, ষ্টেণ্ড কৰিছে মানে গোটেই একদম বিৰাট ডাঙৰ কিবা এটা কৰিছে বুলি ভাবোঁ। সেইটো আমাৰতো মনত নাই কোনে কৰিছে। গতিকে সেইকাৰণে টপাৰ বহুত নম্বৰ পাইছে এইবিলাকত গুৰুত্ব নিদিব। সেই প্ৰকৃততে কিমান সফল, প্ৰকৃততে সি কি কাম কৰিছে, যি কামে তাক সফলতা দিয়াৰ লগে লগে গোটেই গাঁওখনকে এটা নতুন পৰিচয় দিব পাৰে, আৰু সেই পৰিচয় চিৰস্থায়ী হ'ব লাগে। সেই পৰিচয় চিৰস্থায়ী হ'ব লাগে। আজি APJ আব্দুল কালামৰ নাম শুনিলে সকলোৱে জানে। গতিকে সেই ধৰণৰ কাম কৰাৰ কাৰণে আমি আমাৰ ল'ৰা ছোৱালীক উৎসাহিত কৰিব লাগে। আৰু শেষত মই এটা কথা ক'ব বিচাৰিম।